গাইজ আপোনালোকে চাই আছে এতিয়া মই ক'ত আছোঁ একেবাৰে নদীৰ মাজত এইপিনে এখন দলং আছে আৰু সেইপিনে এখন দলং আছে চাইছে ন তো যি কি নহওক এতিয়া মই কাৰেণ্টলি ক'ত আছোঁ জানে এইটো হ'ল আমাৰ নামনি অসমৰ ধুবুৰী জিলাৰ গোলগঞ্জ বুলি যে এখন ঠাই কয় সেই ঠাইখন আৰু এইটো নদী যে চাই আছে ন আপোনালোক সেই নদীটোৰ নাম হ'ল গংগাধাৰ নদী যিটো আমাৰ ধুবুৰী জিলাৰ দ্বিতীয় বৃহত্তম নদী ব্ৰহ্মপুত্ৰতো আছে ডাঙৰ নদী জানে ধুবুৰীৰ মাছ দিয়ে বৈ গৈছে আৰু এই গংগাধাৰটো ডাঙৰ নদী দ্বিতীয় ডাঙৰ মানে ব্ৰহ্মপুত্ৰৰ পিছে পিছে তো যি কি নহওক এতিয়া কথাটো হ'ল কি এই ঠাইখনত মই আহি ভিডিঅ'টো বনাই এইটো উদ্দেশ্য অলপ ফুৰিবলৈ আহিছোঁ তো এই যে পিলাৰবোৰ আছে ন এই পিলাৰবোৰ চাই মোৰ এটা বস্তু মনত পৰি গ'ল আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো কথাটো হ'ল কি তো সেইখন হ'ল ৰেলৰ বাবে ব্ৰিজ আৰু এইখন হ'ল গাড়ীৰ বাবে ব্ৰিজ আৰু মাজত যে এইটো চাই আছে যে ডাঙৰ ডাঙৰ মানে পিলাৰ বা খুঁটিবিলাক আছে ন সেই খুঁটিবোৰ হ'ল কি জানে ব্ৰিটিছৰ দিনৰ অৰ্থাৎ আজিৰ পৰা 100 বছৰতকৈ অধিক আগতে সেইবোৰ বনাইছিল মানে আগতে যেতিয়া ব্ৰিটিছে আমাৰ দেশখনক শাসন কৰিছিল তেতিয়া ভাৰতৰ বাকী কেইখন ৰাজ্যৰ লগত আমাৰ নৰ্থ ইষ্টৰ কানেক্টিভিটিৰ বাবে যিটো ৰেল ব্যৱস্থা আছিল ন সেই ৰেল ব্যৱস্থাটোৰ বা সেই ৰেল যাতায়াতৰ একমাত্ৰ ৰেলপথ আছিল সেইটো এই স্তম্ভবিলাকৰ ওপৰত যিখন ব্ৰিজ আছিল সেইটো আছিল একমাত্ৰ যাতায়াত ব্যৱস্থা ইয়াৰ ওপৰেদি ব্ৰিটিছ শাসনকালত ৰেলবোৰ চলিছিল আমাৰ নৰ্থ ইষ্টলৈ আহিছিল তো বাকী ব্ৰিজখন নাই এতিয়া পুৰণি হৈ গ'ল ভাঙি চাঙি গৈছে এই ব্ৰিজবোৰ বনোৱাৰ টাইমত সেইবোৰ মানে খুলি পেলাই দিছে কিন্তু স্তম্ভবোৰ এতিয়ালৈকে আছে চাওকচোন স্তম্ভবোৰ মানে ইটাৰে নিৰ্মিত স্তম্ভ একদম ইটাৰে নিৰ্মিত আজিলৈ একো ক্ষতি হোৱা নাই মানে সেই 100 বছৰ আগৰে ন মানে সেইবিলাক বস্তু চালে আৰু মানে হিষ্ট্ৰী বা ইতিহাসবোৰ অলপ ফিল কৰিব পৰা যায় কিতাপত পঢ়ি বা ভিডিঅ' চাই ইমান ফিল কৰিব পৰা নাযায় যিটো চকুৰে চালে গম পোৱা যায় 100 বছৰ পুৰণি বস্তু ব্ৰিজৰ দলং মানে এনেকুৱা কিবা কিবি তো এইটোৱে আছিল আজিৰ ভিডিঅ' তো যদি ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভৱিষ্যত এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আজিলৈ ইমানেই জয় আই অসম।